চাওক কথাটো হৈছে কি কেতিয়া যোগদান কৰিম মই কৈছোঁ আৰু সময় আমাৰ টাইম এইবিলাক থাকে আৰু পঞ্জিকা এইবিলাক থাকে আৰু গোটেই বস্তু চাই মেলি নিশ্চয় কথা বাৰ্তা পাতি কেনে ডিউ টাইমত আপোনালোকক জনাই দিম আৰু পাছ ফেইল এইবিলাক পিছৰ কথা আৰু পাছ ফেইলৰ কথা আৰু ট্ৰেইনিং কি হৈ আছে কি হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু এতিয়া পাছ ফেইলৰ কথা এইটোতো আৰু পাছ ফেইল নাহে আৰু এইটো ট্ৰেইনিঙত পাছ ফেইল নাই পৰীক্ষাতে আহে আৰু আপোনালোকে জানে যে আজি যে পৰীক্ষা দিব লগা যায় হয় যদি তেনেহ'লে ট্ৰেইনিঙৰ কথা আহে আৰু এতিয়া আপোনাৰ ই ট্ৰেইনিঙত পাছ ফেইলৰ কথা নাই কিন্তু মই ভাবোঁ জীৱনৰ প্ৰত্যেকটা দিনেই এটা শিকিবলৈ আমি এটা চান্স পাওঁ এনেকুৱা নহয় যে আজি শিকিছোঁ কালি শিকিব নালাগে আৰু প্ৰত্যেকটা দিন শিকিব লাগে আৰু যদি প্ৰত্যেকটা দিন যদি আমি শিকি থাকোঁ যদি তেনেহ'লে মই ভাবোঁ আগন্তুক দিন এটা সুদীৰ প্ৰচাৰী এটা পৰিৱেশ এটা হ'ব আৰু এইবোৰো কথা আপোনালোকে নক'ব আৰু ভৰিত মানে কি ডাঙৰ ভাই হিচাপে এইবিলাক আমাৰ শিষ্টাচাৰ হয় আমাৰ সভ্যতা সংস্কৃতিৰ প্ৰতীক এইবিলাক লৈ পলিটিক্সৰ কোনো কথা নাই আৰু আমি প্ৰত্যেকে এনেকুৱা কৰিব লাগে আমাৰ শিষ্টাচাৰটো এনেকৈ থাকিব লাগে এইটো ছেপাৰেট চেপ্টাৰ আৰু এতিয়া কথাটো হৈছে কি যিজন মুখ্যমন্ত্ৰীৰ আপুনি কৈ আছে যে মুখ্যমন্ত্ৰীৰ আপুনি বিৰোধিতা কৰিছিলে আজি কৰি আছে যিটো কথা ক'লে এতিয়া আমি গম পাইছোঁ আৰু যে হি ইজ এ পজিটিভ মেণ্টেলিটি থকা মানুহ এজন তেখেতে এজন ভিজন থকা মানুহ এজন অসমৰ কাৰণে এটা কেনেকুৱা কৰিব লাগে কি কৰিব লাগে বিগত মই 3 বছৰত আমি দেখা পালোঁ যে আজি জাগিৰোড এটা হিষ্টৰিকেল এটা ষ্টেপ এটা লৈছে আৰু ৰাস্তা ঘাট আদি কৰি মানে 3 বছৰে যিটো ডেভেলপমেণ্ট হৈছে এইটো আমি অস্বীকাৰ কৰিব নোৱাৰি এতিয়া স্পেচিফিকেলি আমি আপোনাক প্ৰত্যেকটা ডিপাৰ্টমেণ্ট ৱাইজ ক'বলৈ অকণমান টান পাইছোঁ এতিয়া এছেম্বলিও আছে মোৰ কিন্তু ডেভেলপমেণ্টৰ ক্ষেত্ৰত এইজন মুখ্যমন্ত্ৰীয়ে যেনেকৈ এটা আমূল পৰিৱৰ্তন কৰিলে এইটো আমি অস্বীকাৰ কৰিব নোৱাৰি যেনেকৈ ডেভেলপমেণ্টৰ লগত থাকিব লাগিব আৰু অসমখন যদি আগবাঢ়ি যায় তেনেহ'লে আপোনালোকৰ কাৰণে ভাল আমাৰ কাৰণে ভাল প্ৰত্যেকৰ কাৰণে ভাল অসমখন যাতে আগবাঢ়ি যায় এইটো আমি বিচাৰোঁ আৰু